প্ৰথম অৱস্থাত আনাৰসটো চব এনেকৈ ফুলে। ৰাতিপুৱাৰ পৰা নেৰা নেপেৰা বৰষুণৰ মাজতে ভাবিলোঁ গাটো ধোৱাৰ আগত বাৰীৰ পৰা এপাক আহোঁ। ইমান ধুনীয়াকৈ নৰসিংহখিনি ওলাই আছিলে। কিবা কিবি দি খাবলৈ হ'ব আৰু নৰসিংহ এনেও স্বাস্থ্যৰ কাৰণে খুবেই ভাল, চুলিৰ লগতে তেজৰ কাৰণেও খুবেই ভাল, হাই প্ৰেছাৰ কাৰণেও ভাল। সেইকাৰণে ভাবিলোঁ অকণমান ছিঙি লৈয়ে যাওঁ, ৰাখি থ'লে মানে কিবা কিবি বনাই খাবলৈ সুবিধা হ'ব। হেল্ল' এভৰিৱান, নমস্কাৰ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। ডাৱৰীয়া বতৰ, সেয়া ছিঙিলোঁ নৰসিংহ, ঢেকীয়া, এইবিলাক কিবা কিবি। আৰু আজি ছানডে ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ ব্লগটো চাই ভাল পাব। গোটেই পানী 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 পথাৰলৈ আহিছোঁ আৰু এযোৰ বুট পিন্ধি লৈ চাই থাকিব ভিডিঅ'টো। আজি ছানডে ভিডিঅ'টো লগ পাই থাকিম আপোনালোকক। প্ৰথম অৱস্থাত আনাৰসটো চব এনেকৈ ফুলে, তাৰপিছতহে ডাঙৰ হয়গৈ। আজি ফুলটো দেখিলোঁ যে সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। মানে কোমলীয়াত একদম সৰুতে এনেকুৱা হৈ থাকে। আৰু মোক অহা দেখি সৰুগৰাকী খুৰীদেউ ওলাই আহিছিলে, কুচিয়া গাঁত বিচাৰি ফুৰিছে। আৰু ইমান যে পানী হৈছে ন, সকলোৱে চাগে সামাজিক মাধ্যমত দেখিয়ে আছে বানপানী হৈছে। আৰু ঘৰলৈ আহিলোঁ, আহি ইয়াত দেখিলোঁ ভাতকেৰেলা 3টা ইমান ধুনীয়াকৈ লাগি আছে। এইকেইটাও পাৰি লওঁ। গা পা ধুই আহোঁ মানে বৰষুণ জাকৰ এৰিলে আৰু এতিয়া অলপ মুকলি কৰিছে। সেয়েহে ভাবিলোঁ ব্লিচিং পাউডাৰ অকণমান দি দিওঁ, যিহেতু ইমান শেলাই ধৰিছে। 15 দিনমান হ'ল একেৰাহে বৰষুণ জাক দি আছে, সেইকাৰণে বহুত পিছল হৈছে, লগতে বোকাও হৈছে। বহু ঠাইততো বানপানীও দেখা দিছে। আমাৰ ফালে বাৰু ইমান হোৱা নাই। আনফালে এখেত বজাৰৰ পৰাও আহি পালেহি, যিহেতু আজি দেওবাৰ আছিল। বহু দিনৰ মূৰত আজি গাহৰি মাংস অকণমান আনিছে, তাকে চোনমানে চেক কৰি আছে। আৰু এয়া হৈছে ঘৰুৱা জলকীয়া। আজি একদম ঠাণ্ডা বতৰত কাণ চান তাল মাৰি যোৱাকৈ ভোট জলকীয়া দি গাহৰি মাংস খাম বুলি ভাবিছোঁ। সেয়ে গাহৰিখিনি বইল কৰি লৈছোঁ। এইফালে পিঁয়াজ, আদা নহৰু, মছলা, আলু, বিলাহী আৰু ভোট জলকীয়া এটা লৈ লৈছোঁ। আনফালে মাংসখিনিও প্ৰায় হৈয়ে গৈছে। পানী দি লৈ মই 15-20 মিনিটমান বইল কৰি ল'লোঁ। এতিয়া পানীৰ পৰা কাঢ়ি ল'ম। কেৰাহীখন ভালকৈ ধুই পুনৰ তাতে তেল দি এতিয়া আলু কেইটুকুৰা ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি ল'লে আলু কেইটুকুৰা ধুনীয়া হৈ থাকে, মানে ভাগি নাযায়। আৰু একেবাৰে সাধাৰণভাৱে বনাইছোঁ। তেলতে পাঁচফোৰণ অকণমান দি পিঁয়াজ, আদা নহৰু, বিলাহী, হালধি, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, অকণমান মিট মছলা দিয়াৰ পিছতে মাংসখিনি দি ভালকৈ ভাজি লৈছোঁ। আৰু কম জুই কৰি ভাজি ল'ম, যিহেতু অকণমান ড্ৰাই টাইপৰ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু সোৱাদ অনুসৰি নিমখ আৰু ফ্ৰাই কৰি ৰখা আলু কেইটুকুৰা দি ইয়াক লাহে লাহে কম জুই কৰি ভাজি ল'ম।
বইল কৰি লোৱা হৈছিলে যিহেতু সেইকাৰণে বেছি সময় লগা নাই আৰু একেবাৰে নমৰাৰ আগত মই এতিয়া ভোট জলকীয়া টুকুৰা কেইটামান কাটি দিছোঁ গোটেইটো দিয়া নাই গোটেইটো দিলেতো বহুতে পুৰিব ইমান জ্বলা খাবও নোৱাৰোঁ আৰু এতিয়া ভোট জলকীয়া দিয়াৰ পিছত অকণমান লৰাই পুনৰ ঢাক মাৰি সিজিবলৈ দিম আৰু এয়া মোৰ গাহৰি মাংস ৰেডি হৈ গৈছে বাঢ়ি লৈছোঁ ভাত খাই বৈ যাব লাগিব এফালে ক'ত যাম ভিডিঅ'টো চাই থাকিব চলো নালাগে এতিয়া থৈহে আহিব লৈছে মোক বতৰটো অলপ ডাৱৰে ডাৱৰে কৈছে বৰষুণ দিব চাগে চলো এতিয়া যাম মই মাৰ ঘৰলৈ মাৰ ঘৰত সকাম আছে থৈ আহিব যায় আৰু মোক ৰ'বা গৈছোঁ চাবি নিলা নাই লগ পাম মাৰ লগত চাই থাকিব ভিডিঅ'টো গামোচা চামোচা লৈ গৈছে সকাম আছে যিহেতু আজি অকলে অকলে তই ফচুত ইমান বিজি যে ফোনত কেলে ঘৰত কলা হাঁহৰ এখন চাউল খোৱা পাতিছিল তাকে খাবলৈ বুলি আহিছিলোঁ একেবাৰে ভাতৰ পাতত বহুতেহে ভিডিঅ'কন কৰিব পাৰিলোঁ আৰু মাজতে এনেকৈ কিবা কিবি কৰিলোঁ কথা পাতিলোঁ ভিডিঅ'টো কৰিবলৈ নহ'ল আৰু এতিয়া একেবাৰে শেষত ভাত খাবলৈ বহিছোঁ এনেকুৱা চাউল খোৱা বুলি ক'লে লগে ভাগে খাই খুবেই ভাল লাগে লাগিলে মাছ মাংস নপৰকে নহয়নে বাৰু তাকে একেবাৰে শেষত বহিছোঁ ভালেই পাইছোঁ বাৰু খোৱাখিনি খাই খুবেই তৃপ্তি লাগিলে আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব নতুন যদি কোনোবা আহিছিলে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ আপোনালোকে চাই থাকিব মোৰ চেনেলটো আজিলৈ আহিছোঁ দেই বাই